1984 ভোপাল গেছ ট্ৰেজেডি। এই কথাখিনি শুনিলে আমাৰ মনত গাৰ নোম থিয় হৈ যায় বা আমাৰ মনত এটা ভয় বা ভাৱ সৃষ্টি হয়। কাৰণ সেই 1984 ভোপাল গেছ ট্ৰেজেডিৰ কথা শুনিলে কিমান মানুহ মৰিছিলে, কিমান মানুহ বেমাৰত আক্ৰান্ত হ'লে সেই গেছৰ কাৰণে, কেমিকেলৰ কাৰণে, এটা পয়জনাছৰ কাৰণে। এতিয়াৰ দিনতো কি হৈছে যে এতিয়া বৰ্ণ হৈ আছে, সেই বৰ্ণ বেবিজ এতিয়াও বেমাৰত আক্ৰান্ত হৈ জন্ম লয়, কাৰণ সেই গেছৰ প্ৰভাৱ। বাট সেইটো আছিল 1984। বাট এতিয়া 2026, নাও 2026, এতিয়া ছেম ইটালীৰ এখন কোম্পানী মিটেনি নামৰ কোম্পানীয়ে যাক নেকি 2018 বেন কৰা হৈছিল, বেন কৰি বন্ধ কৰি দিয়া হৈছিল, মেচিন বন্ধ কৰি দিয়া হৈছিল, বিক্ৰী কৰি দিয়া হৈছিল। আৰু সেই কোম্পানী কিহৰ কাৰণে বেন কৰা হৈছিলে? কাৰণ PFAS বুলি এটা কেমিকেল, ফৰএভাৰ কেমিকেল, যিটোৰ কাৰণে নৰ্মেল মানুহৰ কাৰণে 0.88 ছামথিং মানে অ'কে, বাট 90,000+ মানে কেমিকেল এজন মানুহৰ বডিত পাইছে। আৰু সেইটো মানুহৰ কাৰণে খুবেই ডেঞ্জাৰাছ। আৰু মানুহ বহুত মৰিছে, বহুত আক্ৰান্ত হৈছে, বহুত চাফাৰ কৰি আছে। আৰু সেইকাৰণে 2018 সেই ফৰএভাৰ কেমিকেলৰ কাৰণে মানুহ মৰিছে, আক্ৰান্ত হৈ আছে। আৰু কিয়নো বেয়া বস্তু সেইটো সেই কেমিকেলটো বহুত বেয়া। আৰু সেই মিটেনি কোম্পানীটোৱে সেই PFASৰ সেই ফৰএভাৰ কেমিকেলটো বনাই আছিলে। সেই বনোৱাৰ কাৰণে মানুহবোৰ মৰি আছিলে, আক্ৰান্ত হৈ আছিলে। আৰু সেই কোম্পানীটোক 2018 বেন কৰিছিলে। আৰু সেই ইউৰোপৰ ইটালীত বেন কৰিছিলে। আৰু সেই কোম্পানী ইণ্ডিয়াত আহি আছে এতিয়া। আৰু ইণ্ডিয়াৰ মহাৰাষ্ট্ৰত লক্ষ্মী অৰ্গেনিক কোম্পানী বুলি এখন অৰ্গেনাইজেশ্যন বা কোম্পানীয়ে কি কৰিলে, কিনিছে। সেই কোম্পানীৰ বস্তু কিনি ইণ্ডিয়াৰ মহাৰাষ্ট্ৰত কি কৰিব, এতিয়া ইষ্টাব্লিছ কৰিব। তাৰে পিছত ইণ্ডিয়াৰ মানুহৰ অৱস্থা কি হ'ব ভাবি চাওক। 2018 বেন কৰা এখন কোম্পানী, যিখন কোম্পানীয়ে ফৰএভাৰ কেমিকেল বনাইছিলে, সেই কেমিকেলটো মানুহৰ কাৰণে খুবেই 100% বেয়া। সেই কোম্পানীটো ইণ্ডিয়াত আনি আছে, ইণ্ডিয়ান এখন লক্ষ্মী অৰ্গেনিক কোম্পানীয়ে। আৰু সেই কোম্পানীটো মই গুগলত ছাৰ্চ কৰি চাইছোঁ, লক্ষ্মী অৰ্গেনিক কোম্পানী গোয়েনকা ফেমিলিৰ হয়। গোয়েনকা ফেমিলিয়ে আনি আছে। আৰু তাৰে পিছত যেতিয়া ইষ্টাব্লিছড হ'ব, ইয়াতে বনাব, এভৰিথিং ছেট আপ কৰিব, তাৰে পিছত ইণ্ডিয়াৰ মানুহৰ অৱস্থা কি হ'ব? যেনেকৈ ইটালীত মানুহ মৰিছে, চাফাৰ কৰি আছে, ছেম বস্তু ইণ্ডিয়াত হ'ব। বাট এইটোৰ কাৰণে গভৰ্ণমেণ্টে কোনো ৰুলছ ৰেগুলেশ্যন বা বন্ধ কৰিবলৈ নটিচ দিয়া নাই। বহুতে মাত মাতি আছে, বহুত পলিটিচিয়ানে মাত মাতি আছে, বহুত ইউৱা পলিটিচিয়ানে মাত মাতি আছে। চ' এই বস্তুটো বন্ধ হ'ব লাগে। আদাৰৱাইজ ইণ্ডিয়াৰ অৱস্থা খুবেই বেয়া হৈ যাব। ইণ্ডিয়াৰ ব্যৱস্থা যি কোৱা খুব বেয়া হৈ যাব। পৰিণতি বহুত। ভোপাল গেছ ট্ৰেজেডি যেনেকৈ কিমান মানুহ মৰিছিলে, বছৰ ধৰি বেবীবোৰ এতিয়াও যেতিয়া বেবী বৰ্ণ হয়, চাফাৰ কৰিব লাগে, মানে বেমাৰত আক্ৰান্ত হয়, তাৰপিছত উইক হয়। যেতিয়া এই কোম্পানীটো ইষ্টাব্লিছড হৈ যাব, ছেট আপ হৈ যাব, তেতিয়া মহাৰাষ্ট্ৰৰ লগতে হোল ইণ্ডিয়াৰ পৰিণতি কি হ'ব? চ' চবে মাত মাতা দৰকাৰ। ভোপাল গেছ ট্ৰেজেডি যাতে ছেম ৰিপিট নহয় ইণ্ডিয়াত, বা মানুহে এনেকুৱা কেমিকেলৰ সন্মুখীন যাতে হ'ব নালাগে, তাৰ কাৰণে চবেই মাত মাতা দৰকাৰ। গভৰ্ণমেণ্টে এইটোৰ এগেইনষ্টত একশ্যন লোৱা দৰকাৰ, আৰু যাতে ইষ্টাব্লিছ হ'ব নোৱাৰে বা ছেট আপ হ'ব নোৱাৰে, তাৰে কাৰণে মাত মাতা দৰকাৰ। বাট টিল নাও মই যিমানখিনি আৰ্টিকেল পঢ়িছোঁ, যিমানখিনি মই কিছুমান ডাঙৰ মেণ্টৰৰ কথা শুনিলোঁ, সিহঁতে কৈছে যে এতিয়ালৈকে গভৰ্ণমেণ্টে সেইটোৰ কাৰণে এগেইনষ্ট কৰা নাই, বা গভৰ্ণমেণ্টে ৰুলছ বনোৱা নাই। গভৰ্ণমেণ্টে পাৰ্মিশ্যন মেবি দিছে। নাজানো কি হ'ব দেশৰ পৰিস্থিতি, ভয়াৱহ পৰিস্থিতি। সেনেকুৱা হ'লে যিখন বস্তু ইউৰোপ ইমান ডেভেলপ কাণ্ট্ৰি বা ডেভেলপ এৰিয়া, সেইবোৰত যদি থকা নাই, আমাৰ ডেভেলপিং কাণ্ট্ৰিত কেনেকৈ কি কৰিব পাৰিব? চ' মানুহে বুজা দৰকাৰ, মানুহে পঢ়া দৰকাৰ, মানুহে
নলেজ গেইন কৰি নলেজৰ এই বস্তুবোৰ যিবোৰ বস্তু বেয়া তাৰে এগেইনষ্টত মাত মাতা দৰকাৰ। থেংক ইউ এভৰিৱান। মাৰি চাবা তোমালোকে যিসকলে ভিডিঅ'টো চাই আছা এতিয়ালৈকে মাৰি চাবা ভোপাল গেছ ট্ৰেজেডি কেনেকুৱা আছিলে। ইটালীৰ কোম্পানী মিটেনি MITENI মিটেনি কোম্পানীৰ মাৰি চাবা। তাৰপিছত লক্ষ্মী অৰ্গেনিক মাৰি চাবা, গোয়েনকা ফেমিলিৰ হয়, এণ্ড ফৰ এভাৰ কেমিকেল মাৰি চাবা। কেনেকুৱা ডেঞ্জাৰ বস্তু ইটালীত বন্ধ হৈছিল, ছেম বস্তু ইয়াতে হৈ আছে এতিয়া। আচৰিত। গভমেণ্টে একো একশ্যন লোৱা নাই। গভমেণ্টৰ মে' বি পাৰ্মিশ্যন আছে। কি হ'ব দেশৰ মানুহৰ, কি হ'ব যেতিয়া ছেট আপ হ'ব দেশৰ মানুহৰ কি হ'ব? কুৱেশ্যনটো এৰি দিলোঁ, দেশৰ কি হ'ব বাকী চাৰ্চ কৰি চাবা, আৰু যিসকলে এতিয়ালৈকে গম পোৱা নাই চাৰ্চ কৰি চাবা। থেংক ইউ।